হেল্ল' গাইজ, নতুনকৈ চৰকাৰী চাকৰি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকে কোনো পৰীক্ষা দিব নালাগে, তাৰ লগতে কোনো ইণ্টাৰভিউ কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ ন' ইণ্টাৰভিউ ন' এক্সাম। গতিকে সকলোবোৰ আলোচনা কৰিম কেনেকৈ আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব আৰু এইকেইটা আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বিতংভাৱে আলোচনা কৰিম পোষ্টবোৰ ক'ত আহিছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইটো আপোনালোকৰ ডিটেইল নটিফিকেশ্যন হয়। যদি আপোনালোকে এই নটিফিকেশ্যনটো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে এই অফিচিয়েল PDF টো লাভ কৰিব। গতিকে এতিয়া চাওঁ আহক। আপোনালোকৰ এই পোষ্টকেইটা আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেটটো মেনশ্যন কৰিছে 21 ছেপ্টেম্বৰ। গতিকে 21 ছেপ্টেম্বৰলৈকে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু টোটেল ভেকেঞ্চি আছে 25,000 প্লাছ। নেম অফ দ্য পোষ্টৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক, যোনটো GDS বুলি কোৱা হয় আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লোকেশ্যন হৈছে অল ইণ্ডিয়া, অৰ্থাৎ আপোনালোকে যোনটো ষ্টেটৰ পৰা এপ্লাই কৰে সেই ষ্টেটত আপোনালোকে পোষ্টিং পাব আৰু সেই ষ্টেটৰ আপোনালোকে অফিচিয়েল লেংগুৱেজ জানিব লাগিব। যদি অসমৰ পৰা এপ্লাই কৰে তেনেহ'লে আপোনালোকে অসমীয়া জানিব লাগিব। আপোনালোকৰ GDSৰ আণ্ডাৰৰ পোষ্টকেইটা হৈছে নেম অফ দ্য পোষ্টত উল্লেখ কৰিছে। ফাৰ্ষ্টটো হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, যোনটো BPM বুলি কোৱা হয়। ছেকেণ্ড নাম্বাৰটো হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, যোনটো ABPM বুলি কোৱা হয় আৰু থাৰ্ড নাম্বাৰ পোষ্টটো হৈছে ডাক সেৱক। আৰু মই কৈছোঁৱে নাম্বাৰ অফ পোষ্ট 25,000 প্লাছ। যিহেতু এতিয়ালৈকে ডিটেইল নটিফিকেশ্যন ওলোৱা নাই সেইকাৰণে আপোনালোকৰ ষ্টেট ৱাইজ আৰু যোনটো কাষ্ট ৱাইজ ভেকেঞ্চিছবোৰ সেইবোৰ মেনশ্যন কৰা নাই আৰু এই পদৰ কাৰণে ডিটেইল নটিফিকেশ্যন 31 আগষ্ট তাৰিখে মুকলি কৰা হ'ব। তেতিয়া আপোনালোকে গম পাব যে কোনটো চাৰ্কুলত কিমানটা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ কিমানটা পোষ্ট আছে, সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব। গতিকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, তাতে আপোনালোকে অফিচিয়েল PDF বোৰ লাভ কৰিব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিয়া আছে। ফাৰ্ষ্টটো দিয়া আছে এজ লিমিট। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম থাকিব লাগিব 18 বছৰ আৰু মেক্সিমাম দিয়া আছে 40 বছৰ। তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। দেখা পাইছে, যদিহে আপোনালোকে ST কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰ, যদিহে SC কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰ, যদিহে আপোনালোকে OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাই যাব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। মই কৈছোঁ আপোনালোকক যে ক্লাছ 10 পাছ হ'লে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যদিহে ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব যোনটো ষ্টেটৰ কাৰণে এপ্লাই কৰে আৰু আপোনালোকৰ ক্লাছ 10ত যোনটো আপোনালোকৰ লোকেল লেংগুৱেজ হয় সেইটো এজ এ ছাবজেক্ট থাকিব লাগিব। আৰু আদাৰ ক্ৰাইটেৰিয়াৰ উল্লেখ আছে, আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, তাৰ লগতে নলেজ অফ চাইকেলিং অৰ্থাৎ চাইকেল চলাব পাৰিব লাগিব। তাৰ লগতে ইয়াত মেনশ্যন আছে এডুকুৱেট মিনছ অফ লাইভলিহুড থাকিব লাগিব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ কিমান দিয়া আছে। যদিহে আপোনালোক জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব 100 টকা। যদিহে OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব 100 টকা আৰু যিসকল ST SC আৰু ফিমেল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ফিজ নাই। গতিকে তেওঁলোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে উল্লেখ আছে ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব যে আপোনালোকে ক্লাছ 10ত যিমান পাৰ্চেণ্টেজ পাইছিলে অৰ্থাৎ ক্লাছ 10ত যিমান মাৰ্কছ পাইছিলে সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক চিলেক্ট কৰা হ'ব। যদিহে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কছ অৰ্থাৎ পাৰ্চেণ্টেজ 80ৰ ওপৰত আছে তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব আৰু তেতিয়াহে আপোনালোকৰ পোৱাৰ চান্স বেছি থাকিব। আগৰ যদি আপোনালোকে মেৰিট লিষ্টবোৰ চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে তাত কিমান কাট অফ গৈছে। গতিকে যদিহে আপোনালোকৰ 80তকৈ ওপৰত আছে পাৰ্চেণ্টেজ তেতিয়াহ'লেহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব আৰু যিসকলৰ কম আছে তেওঁলোকে এপ্লাই কৰিব পাৰে, কিন্তু 80ৰ ওপৰত যিসকলে পাইছে তেওঁলোকৰ পোৱাৰ চান্স বেছি থাকে। গতিকে মই কৈছোঁৱে ইয়াত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, কোনো ধৰণৰ ইণ্টাৰভিউ নহয় আৰু তাৰ লগতে কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয়। আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কছটো ডিপেণ্ড কৰিব আপোনালোকে চাকৰিটো পায় নে নাই আৰু আপোনালোকৰ যদিহে নাম আহে মেৰিট লিষ্টত তেতিয়াহ'লে আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাত আপোনালোকে সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব, সেইবোৰ চাই পেলাই আপোনালোকক চিলেক্ট কৰা হ'ব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী কিমান থাকিব। দেখা পাইছে যোনটো BPMৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 12,000 টকাৰ পৰা 29,000 টকালৈকে। যোনটো ABPM আৰু ডাক সেৱক আছে তেওঁলোকৰ কাৰণে দৰমহা হ'ব 10,000 টকাৰ পৰা 24,470 টকালৈকে। এতিয়া চাওঁ আহক আপোনালোকে এই পদৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। যেতিয়া আপোনালোকৰ লিংকটো অ'পেন কৰা হ'ব তেতিয়া মোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে অফিচিয়েল লিংকটো লাভ কৰিব। সেই লিংকত ক্লিক কৰি ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংকটো ক্লিক কৰিব। তাৰপাছত আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ আৰু যি ডকুমেণ্টছ তাত বিচাৰে সেইবোৰ আপলোড কৰিব লাগিব। তাৰ লগতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ ফিল আপ কৰিব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন ফিটো পে' কৰি আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু শেষত আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম পায় সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি দিব। এতিয়া চাওঁ আহক ইম্পৰ্টেণ্ট ডেটছ। আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 2 ছেপ্টেম্বৰৰ পৰা, অৰ্থাৎ 2 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট দিয়া আছে 21 ছেপ্টেম্বৰ। গতিকে 2 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন কাৰেকশ্যন ডেটছ দিয়া আছে। যদিহে আপোনালোকৰ এপ্লাই কৰোঁতে কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে কাৰেক্ট কৰিব পাৰিব। 23 আৰু 24 ছেপ্টেম্বৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন কাৰেক্ট কৰিব পাৰিব। তাৰপিছত ৰিজাল্ট ডেট বা ৰিজাল্ট ৰিলিজ ডেট সেইবোৰ এতিয়ালৈকে আপডেট কৰা নাই। যদিহে ইয়াৰ কাৰণে কিবা অফিচিয়েল আপডেট আহে তেনেহ'লে টেলিগ্ৰাম চেনেলত লাভ কৰিব। গতিকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, তাতে আপোনালোকে ইয়াৰ অফিচিয়েল PDFটো লাভ কৰিব। গতিকে এপ্লাই কৰিব পাৰে। যদিহে আপোনালোকৰ ক্লাছ 10ৰ পাৰ্চেণ্টেজ ভাল হয় এই পদৰ কাৰণে এপ্লাই কৰিব পাৰে। কোনো ধৰণৰ লিখিত পৰীক্ষা নাই আৰু ইণ্টাৰভিউ নহয়। গতিকে এইটোৱে আছিল আজিৰ জব আপডেট। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।